কলিয়াবৰত পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। কলিয়াবৰৰ বৰুৱা চুকত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী তীব্ৰ বেগী ৰাস্তাৰ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই সমানকৈ জংঘলৰ মাজত। বৰুৱা চুকৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে খুন্দা মাৰে এখন পকী দেৱালত। তাৰ পাছতে জংঘলৰ মাজত সোমাই পৰে বাহনখন। স্থানীয় ৰাইজে বাহনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে যুৱক দুজনক। এই দুৰ্ঘটনাৰ ফলত দুয়োজন যুৱকৰ প্ৰাণ ৰক্ষা পৰে যদিও ক্ষতিগ্ৰস্ত হয় বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS01PH8489। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ ৰিপৰ্ট, এডিটৰ 24। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰক।